হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে NSPৰ আণ্ডাৰত ডিফাৰেণ্ট স্কলাৰশ্বিপ মানে যেনে ঈশানোদয় হওক, NEC হওক, পষ্ট মেট্ৰিক, OBC, SC, ST যিকোনো স্কলাৰশ্বিপ এপ্লাই কৰিছিলা, বাট তোমালোকৰ এটা ইণ্টাৰফেচ আহিছে যে ফ্ৰেছ ষ্টুডেণ্টৰ ৰিনিউৱেল আহিছে, ৰিনিউৱেল ষ্টুডেণ্টৰো ফ্ৰেছ আহিছে। মানে যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত কৰিছিলে সিহঁতৰ মেৰিট লিষ্ট অহাই নাই, তথাপিও ৰিনিউৱেল কৰিবলৈ আহিছে, বা যিবোৰ ষ্টুডেণ্ট অল্ড সিহঁতৰতো ৰিনিউৱেল কৰিবই লাগিব, সিহঁতৰ আহিছে। সেইটো এটা টেকনিকেল গ্লিচ হয়। একচুৱেলি মেবি সেইটো পুৰণা ষ্টুডেণ্টখিনি যিবোৰ ষ্টুডেণ্টৰ একচুৱেলি ৰিনিউৱেল কৰিবলগীয়া, যেনে 2024-25 ষ্টুডেণ্ট, সিহঁতৰ ফাৰ্ষ্ট পে'মেণ্ট পাইছে, ছেকেণ্ড পে'মেণ্ট পাই আছে, আৰু এতিয়া ৰিনিউৱেল কৰিব লাগিব নেক্সট পে'মেণ্টৰ কাৰণে, সিহঁতক দিবলৈ গৈছিল চাগে, আৰু সেইটো কাৰণত হৈছে। আৰু এটা ৰিজন হ'ল যে ইয়াতে চোৱা, NSP একাডেমিক ইয়াৰ 2026-2027 মানে 2026 বৰ্ষত যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব বা নতুনকৈ ৰিনিউৱেল কৰিব, তাৰে কাৰণে NSPয়ে ইতিমধ্যে আপডেট দি দিছে বা আপডেট আহি গৈছে। বাট ইয়াতে স্কিমৰ এতিয়ালৈকে আপডেট হোৱা নাই, জাষ্ট পৰ্টেলটো আপডেট হৈছে। পৰ্টেলটো কেইদিন আগত মেইনটেনেঞ্চ আছিলে, চ' NSPত কাম চলি আছে, সেইকাৰণে অলপ প্ৰব্লেম হৈছে, টেকনিকেল প্ৰব্লেম হৈছে। সেইটোৰ কাৰণে কোনেও টেনশ্যন ল'ব লগা একো নাই। প্ৰচিড সেইবোৰ নামাৰিবা কোনেও, জাষ্ট ৱেইট কৰা, কেইদিনমান ঠিক হৈ যাব, এভৰিথিং ঠিক হৈ যাব। ইয়াতে চোৱা, একাডেমিক ইয়াৰ 2026-2027, বাট আমি যদি ভিতৰত যাওঁ, ইয়াতে স্কিম অন NSP যদি চেক কৰা হয়, দেন মই চেক কৰি দিছোঁ স্কিম অন NSP। মই ইয়াতে UGC লৈছোঁ হা, জাষ্ট ফৰ এক্সাম্পল UGCৰ আণ্ডাৰত ঈশানোদয় লৈছোঁ। ইয়াতে চোৱা ঈশানোদয়ৰ এতিয়ালৈকে 2025ৰে আপডেট আছে, 2025ৰ লাষ্ট ডেট আছে, 2026ৰ এতিয়ালৈকে কোনো আপডেট হোৱা নাই। মানে জাষ্ট পৰ্টেলটো মানে আপডেট হৈছে, বাকী স্কিমৰ এতিয়ালৈকে আপডেট হোৱা নাই। অতি সোনকালে স্কিমৰো আপডেট আহিব, তেতিয়াহে তোমালোকে ৰিনিউৱেল কৰিব পাৰিবা। ইয়াতে ডেট চেঞ্জ হ'লেহে ৰিনিউৱেল কৰিব পাৰিবা। অ'কে, ইয়াতে ডেট চেঞ্জ নোহোৱাকৈ ৰিনিউৱেল কৰিব নোৱাৰে, কোনো ষ্টুডেণ্টেও ৰিনিউৱেল কৰিব নোৱাৰে যেতিয়ালৈকে ইয়াতে ডেট চেঞ্জ নহয় বা ইয়াতে আপডেট নাহে। অ'কে, জাষ্ট পৰ্টেলটোত আহিছে, বাকী এইখিনিতো চেঞ্জ হ'ব। আৰু নতুন ষ্টুডেণ্টবোৰৰ কাৰণেও বা নতুন ষ্টুডেণ্টেও ইয়াৰ পৰা যেতিয়া ডেট আহিব, ইয়াতে নতুন ডেট আহিব 2026ৰ, সেই ডেটত স্কিম অন অ'পেন ফ্ৰম, ষ্টুডেণ্ট এপ্লিকেণ্ট ক্ল'জড অন, এইবোৰ আহিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু তেতিয়াহে ৰিনিউৱেল কৰিব পাৰিব। চ' সেইটো এটা টেকনিকেল গ্লিচ আছিল। বিন্দাছ থাকা, কুল থাকা আৰু কাম থাকা। যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাই আছিলে আৰু পোৱা নাই, যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছা অ'কে পাইছা, যিবোৰ ষ্টুডেণ্টে পোৱা নাই অতি সোনকালে পাই যাবা। আৰু যিবোৰ ষ্টুডেণ্টে নতুন যিবোৰ ষ্টুডেণ্ট, তোমালোকে নিজৰ ডকুমেণ্টছখিনি ৰেডি কৰা, তোমালোকে যাতে আগষ্ট মাহত তোমালোকে এপ্লাই কৰিব পাৰিবা। বথ অল্ড এণ্ড নিউ ষ্টুডেণ্ট, যিমান ষ্টুডেণ্টে NSPত থকা ডিফাৰেণ্ট স্কলাৰশ্বিপ কৰিবা, তোমালোকৰ বেষ্ট টাইম আগষ্ট-ছেপ্টেম্বৰ। তোমালোকে আগষ্ট-ছেপ্টেম্বৰত এপ্লাই কৰিবা। কলেজ বন্ধ থাকিব জুলাই মাহত, আগষ্টত নিশ্চয় খুলিব। আগষ্ট-ছেপ্টেম্বৰত কৰিলে যিমান ডকুমেণ্টছ লাগে, কলেজৰ ভেৰিফিকেশ্যন হ'ব লাগে, চব A to Z সময়মতে হৈ যায়। চ' আগষ্টৰ কাৰণে ৱেইট কৰা। এতিয়া বিন্দাছ থাকা। কিবা যদি আৰু বেলেগ কিবা জানিবলগীয়া থাকে, প্লিজ কমেণ্টত জনাবা। ধন্যবাদ। টেনশ্যন নল'বা। যিমানখিনি ষ্টুডেণ্টে মোক চাই থাকা, মই লাইভ আহিব পৰা নাই, কিয়নো মোৰ কিবা এটা এক্সাম আছে বা মই বিজি আছোঁ অলপ পঢ়া শুনাত। চ' লাইভ আহিম আজি ৰাতি বা কাইলৈ মৰ্ণিং লাইভ আহিবলৈ চেষ্টা কৰিম। তোমালোকে লাইভত সংযুক্ত হ'বা, তেতিয়াও ক্লিয়াৰিফিকেশ্যন দি দিম বা তোমালোকক গাইড কৰি দিম। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ধন্যবাদ।